নমস্কাৰ বন্ধুসকল, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান সময়ত আছোঁ দুলীয়াজানৰ কছাৰী পথাৰত। আপোনালোকে ৰাস্তাটো আপোনালোকক যদি দেখুৱাই দিওঁ, এইটো চিধা মোৰ বেকগ্ৰাউণ্ডত যিটো দেখিছে দুলীয়াজানৰ পৰা অহা ৰাস্তা, আৰু এইপিনে চিধা আপোনালোকে দেখিবলৈ পাইছে এইটো ডিব্ৰুগড়লৈ যোৱা ৰাস্তা, আৰু এইটোৱে মেইন ৰোড। আৰু এই ডিব্ৰুগড়লৈ যোৱা ৰাস্তাৰ কিনাৰতে এটা ধুনীয়া প্লট এটা চেলিং হ'বলৈ ওলাইছে। ৰাস্তাৰ কিনাৰ মাটি দেখিবলৈ পাইছে। তো এইটো প্লট হ'ল আপোনাৰ টোটেল 4 বিঘাৰ প্লট, আৰু বিক্ৰী কৰা হ'ব মাত্ৰ এবিঘা প্লট। এবিঘা প্লটটো বিক্ৰী কৰা হ'ব আপোনাৰ এই প্লটটোৰ বেক চাইডলৈ বিক্ৰী কৰা হ'ব। অলৰেডি অ'নাৰ্ছে ফাৰ্ষ্ট পাৰ্টি অ'নাৰ হয়, আৰু অ'নাৰ্ছে অলৰেডি আপোনাক ৰাস্তা উলিয়াই দিব আপোনালোকক। মেইন ৰোডৰ এই ফ্ৰণ্টৰ যিটো প্লেচ আছে, এই ফ্ৰণ্টৰ প্লেচটো অলৰেডি তাৰমানে কমাৰ্চিয়েল পাৰ্পজত ইউজ কৰা হ'ব। আৰু কাৰোবাক যদি লিজত লাগে তেতিয়াহ'লে আপোনালোকে লিজত লৈও এই মাটিটো ব্যৱহাৰ কৰিব পাৰিব। অ'নাৰ্ছৰ এটা ৰিকুৱাৰমেণ্ট আছে যে তেওঁলোকে অলৰেডি মাটিটো লিজত দিব, এই ফ্ৰণ্টত যিটো কমাৰ্চিয়েল পাৰ্পজত যোনটো বনাব। ইয়াতে বিল্ডিং চিল্ডিঙো হ'ব, আৰু অ'নাৰ্ছেও নিজে ছাইডত এটা বিল্ডিং বনাব, দোকান পোহৰা বনাব। তো গতিকে লৈ বেক ছাইডলৈ আপোনালোকক দেখাই দিছোঁ। 1 বিঘা মাটিয়ে বেক ছাইডলৈ, আৰু বহলটো প্ৰায় আপোনাৰ 102 আছে, আৰু দীঘলটো একদম পথাৰৰ সেই লাষ্টৰ সীমা আপোনালোকে দেখিবলৈ পাইছে। আলিটো, এই আলিটো দেখিবলৈ পাইছে। এই আলিটোৰ মানে সন্মুখা সন্মুখী প্লটটো আছে। টোটেল 4 বিঘাৰ প্লট, তাৰে 1 বিঘা বিক্ৰী কৰা হ'ব। ৰাস্তাটো হয়তো এই কিনাৰেদি উলিয়াই দিব পাৰে, আৰু নহ'লে এনেকৈ মাজেদিও উলিয়াই দিব পাৰে। সেইটো সময়ত লক্ষণীয় হ'ব, কিন্তু আপোনালোকে এই এটা ধুনীয়া প্লট আপোনালোকে চাব পাৰে। আৰু ৰাস্তাৰ কিনাৰতে যিহেতু লাগি আছে, দাঁতিতে লাগি আছে, আৰু এইপিনে এইটো ডিব্ৰুগড়লৈ গৈছে, এইপিনে দুলীয়াজানৰ পৰা আহি জাষ্ট কছাৰী পথাৰ ষ্টাৰ্ট হওঁতে আপোনালোকে এই প্লটটো দেখি পাব। খুব এটা ধুনীয়া মাটি, 1 বিঘা মাটি আপোনালোকে এইটো ৰেচিডেঞ্চিয়েল প্লট হিচাপে ল'ব পাৰে। আৰু লগতে যদি কমাৰ্চিয়েলৰ আপোনালোকৰ ব্যৱস্থাপনা বিচাৰে, নিজৰ ঘৰৰ লগতে এই ফ্ৰণ্টৰ মাটিখিনি আপোনালোকে কমাৰ্চিয়েল হিচাপে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে লিজত লৈ আপোনালোকৰ নিজৰ মন পচন্দৰ ব্যৱসায়টো ইয়াতে আৰম্ভ কৰিব পাৰে। একদম ৰোড ছাইড মাটি হৈ দেখিছে আপোনালোকে, কোনো ধৰণৰ বেলেগ মানে ব্যৱস্থাপনা নাই, একদম ডাইৰেক্টলি ফ্ৰণ্ট টু ফ্ৰণ্ট ৰাস্তা। আৰু এই প্লটৰ কমাৰ্চিয়েল প্লটৰ বেক ছাইডলৈ আপোনালোকক 1 বিঘা মাটি বিক্ৰী হ'ব, এটা ভাল ৰিজনেবল এফৰ্ডেবল প্ৰাইজত দিয়া হ'ব। আপোনালোকে সংযোগ কৰিব আপোন ঘৰ ডেভেলপাৰ্ছক। আৰু যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে, পেজখনক ফ'ল' কৰি ল'ব। যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোক। তো এটা সুন্দৰ প্লট আপোনালোকক দেখালোঁ। আগন্তুক দিনত আপোনালোকে খুব ভাল পাব, এই প্লটটোৰ থাকিও ভাল পাব। আৰু যিহেতু ৰেচিডেঞ্চিয়েল জেগা, আৰু দুলীয়াজানলৈ মাথো 3 কিলোমিটাৰ ৰাস্তা, 3 কিলোমিটাৰ ভিতৰতে অৱস্থিত এটা প্লট, খুব সুন্দৰ হ'ব আপোনালোকক সেইকাৰণে এইটো আগবঢ়ালোঁ। কোনোবাই যদি ইচ্ছুক প্ৰাৰ্থী আছে বা এনেকুৱা লোৱা মানুহ আছে ৰাস্তা কিনাৰ মাটি লাগে বুলি নিজৰ সপোনৰ ঘৰখন বনাবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে এই মাটিটো কনচিডাৰ কৰিব পাৰে। আৰু লগতে আমি প্ৰতিশ্ৰুতি দিওঁ আপোনালোকক, ইয়াতে আপোনালোকৰ সপোনৰ ঘৰখনো আমি নিৰ্মাণ কৰি দিয়াত যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াই দিম। ধন্যবাদ।